বৰঘৰৰ মুঠতে তাতে বৈ আছিলোঁ, ঘনাই মাৰিছিলোঁ মাকো, আহঁতৰ তলতে টকাৰ মাত শুনিলোঁ, ঘৰত মই কেনেকৈ থাকোঁ। কুলিয়াই কান্দিছে, কপৌ ফুল ফুলিছে, বৰগছে সলাইছে পাত, গগনা বাজিছে, গামখাৰু বাজিছে, বিহু বিহু লাগিছে গাত। বছৰৰ বাবে গৃহস্থক আশীষ দি হুঁচৰি জোৰাৰ পাছত গামোচা দক্ষিণা খুজিবলৈ সাজু হৈছে গাঁৱৰ হুঁচৰি দলসমূহ। বসন্তৰ আগমনৰ বতৰা পাই চ'তৰ বিহু লাগিছে ডেকা গাভৰুৰ গাত। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই হেঁপাহৰ ৰঙালীক আদৰিবলৈ চলিছে বিৰামহীন প্ৰস্তুতি। বিহু নামতে গাই গৰকাত ভৰি থৈ তাঁতৰ পাতত বহা জীয়ৰী বোৱাৰীৰ চকু হেনো ঘনাই আলিবাটলৈ যায়। চেনাই ধনৰ কথা ভাবোঁতে ভাবোঁতে হাতৰ পৰা সৰি পৰে মাকো। প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ পাছত এতিয়া পূৰ্বৰ পৰিৱেশ নাই যদিও অসমীয়া সমাজ জীৱনৰ পৰা এতিয়াও হেৰাই যোৱা নাই আদৰৰ তাঁতশালযোৰ। বিহুৰ পূৰ্বে বিহুৱানত বুটা বচাত ব্যস্ত গাঁৱৰ জীয়ৰী বোৱাৰীসকল। আমি পিঠা পনাও বনাম, লগতে আমি বিহু এখনো পাতোঁ ওচৰতে, সকলোৱে যাওঁ আৰু আলহী দুলহী আহিলে লাৰু পিঠা চিৰাৰে সম্ভাষণ জনাওঁ সকলোকে। এনেকৈ পৰম্পৰাটো ৰাখি আছোঁ আমি সকলোৱে। আৰু পাৰলুমৰটো ব্যৱহাৰ কৰাতকৈ নিজে শিপিনী হাতেৰে বৈ দিলে বেছি মৰম থাকে দিয়কচোন, মৰম চেনেহ জড়িতও থাকে। বিহু অসমীয়াৰ বুকুৰ কুটুম, বহাগ হেনো প্ৰকৃতিৰ যৌৱনাৱস্থা। বিহুৱতী চৰাইজনীয়েও এই বসন্ত কালতেই কুঁহিপাতৰ আঁৰত বিহু বিহু বুলি চিঞৰেহি। বিহু মঞ্চত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পৰাকৈ নতুন চামে অভিজ্ঞসকলৰ পৰা লৈছে বিহু নাচ ঢোলবাদনৰ কৰ্মশালা। ঢোলৰ দোকানসমূহতো এৰাব নোৱাৰা ব্যস্ততা। বহাগ বিহুৰ মূল বস্তু আৰু খুব ব্যস্ততা আপোনালোকে দেখিছে যে ঢোলৰ দোকানসমূহ এইকেইদিন বোকাখাটত যিকেইখন ঢোলৰ দোকান আছে খুব ব্যস্ততা। আৰু ভাল লাগিছে যে নতুনকৈ আকৌ কৈছে তেখেতে যে 100 ঢোল এবাৰ নতুনকৈ তেখেতে বনাইছে, পুৰণি ঢোলসমূহ ৰিপেয়াৰিং কৰিছে, গতিকে খুব ভাল লাগিছে। কণমানিসকলেও বিহু নাচৰ কৰ্মশালাত অংশগ্ৰহণ কৰি শিকিছে বিহুৰ অ আ ক খ। প্ৰশিক্ষকসকল যিদৰে আহ্লাদিত, অংশগ্ৰহণকাৰী সকলো উৎফুল্লিত। অতিথিক সম্ভাষণ জনোৱাৰ লগতে শ শ গামোচা বৈ উপাৰ্জনৰো বাট মোকলাইছে কোনোৱে। ব্যস্ত বহুত বাৰু, গামোচা লগাইছোঁ আৰু গামোচা বৈ আছোঁ বৰ্তমান। আৰু হয়তো বিহুলৈ চাগৈ আকৌ এবাৰ লগাম, এই দুখন আছে গামোচা। আৰু চিন্তা কৰি আছোঁ বিহুলৈ আকৌ এবাৰ লগাই সামৰিব চিন্তা কৰিছোঁ। আৰু গামোচা বৰ্তমান মই 40খন লগাইছিলোঁ, 40খনৰ এতিয়া লগাই 2খন আছেগৈ, 2খনৰ পিছত শেষ হ'ব আৰু। একেদৰে বিভিন্ন বিহু দলসমূহো সাজু হৈছে বহাগৰ বাবে। মুঠৰ ওপৰত চৌদিশে এতিয়া মাথো বহাগ বহাগ অনুভৱ। ইফালে পূৰ্বৰ বহাগে স্বকীয়তা হেৰুৱাৰ দুখ প্ৰকাশ কৰি এগৰাকীয়ে ক'লে, গামোচা চামোচা নবয়ে কম হয়। আজিকালি আলহীও কম, আগৰ আলহীও ঢেৰ, আগৰ মৰম চেনেহো আছিলে। আজিকালি মানুহৰ প্ৰতি মৰম চেনেহো কমিলে। আৰু চাহ জলপান খাবলৈ আগৰ ডাঙৰ মানুহ বৰজনাবোৰে মাতি, বৰজনাবোৰক খুৱাওঁহি মাতি, আজিকালি সেইবোৰ নায়েই। এইদৰেই এতিয়া ৰাজ্যজুৰি চলিছে বহাগক আদৰাৰ ব্যাপক প্ৰস্তুতি। চ'ততেই গা 7খন 8খন হৈছে প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।